সূৰ্য দেৱতা আপোনাক কিহে পাইছে হে? যদি ইনকে সদায় গৰম মাৰি থাকা আমি দেখোন চিকেন ফ্ৰাই হোৱাদি ফ্ৰাই হৈ যাম। আৰু তো বাহিৰত ওলাই যাবা নোৱাৰিয়ে, ওলাই গেলে দেহাৰ কালাৰ ৰাতি আন্ধাৰতকেও ক'লা হৈ যায়। এনেইতো কোনো আপীয়ে কুকুৰ বুলিও নুপুছেহে। যদি এই ৰ'দত আৰু ক'লা হৈ যাওঁ আপীবিলাকে মোক দেখিলে দেখোন পলোৱা হ'বই। সূৰ্য দেৱতা তুমি অলপ ৰ'দটো কমকে মাৰা কৰা। প্ৰভু দেৱানন্দ সূৰ্য দেৱতা, তুমি এইবিলাক কি মহিমা দেখাই আছে হে? আপোনাৰ এই মহিমাৰ কাৰণে ক'তো ওলাই যাব নোৱাৰা হৈছে প্ৰভু, আৰু ঘৰতো থাকিব নোৱাৰা হৈছে। ঘৰৰ ভিতৰত থাকো কিনকে, ওপৰত যদি এই ফেনডাল চলি আছে সেইটোলে হাৱা মাৰা নাই, জুইহে মাৰি আছে। এতিয়া কৰোঁতো কৰোঁ কি? প্ৰভু এনেকুৱা লাগছে যেন মই পৃথিৱীত থকা নাই সূৰ্যতে আছো। না বাহিৰত যাব পাৰি না ঘৰত থাকিব পাৰি। এই ওপৰত চলি থকা ফেনডালৰ হাৱা মাৰাই তাকো গৰম। এচিটো লগাব পাৰোঁ কিন্তু লগেনো কি হ'ব, লাইটৰ যিহে বিল। এচি লগাই লাইটৰ বিল দিওঁতে মোৰ গোটেই সম্পত্তি বিঘা যাব। যদি লাইটৰ বিল বেছিকৈ অহাৰ কথা কিবা কওঁ তেতিয়া মন্ত্ৰীবিলাকে ক'ব গাছৰ তলত বহিবা। গাছৰ তলত বহিবা লাগিতো গাছ লাগিব না মাস্ক ওলাই। চৰকাৰে দেখোন ৰাস্তা বনোৱা কিবা বনোৱাৰ নামত গাছজোপা কাটি শেষ কৰি দিলা। এতিয়া কৈ গাছৰ তলত বহোঁ, দুবৰি বনকেইটাৰ তলত বহিলে মাস্ক ওলাই। হেল্ল' ভাই ডেকা কি কৰি আছে? কি কৰবিয়া, গাহৰি পৰা আদি পৰি আছো। তাকেতো ভাই থাকিব নোৱাৰা হৈছে। চালা গৰমত ক'তো ওলাই যাব পৰা নাই, বৰিং হৈ গৈছো বাৰু। তাকে গধূলিয়ে ওলাই আহিবি চকত লাগি, অলপ 8 টাকা দিম, লগতে দলৈকো লৈ আহিবি। দে হ'ব দে। কিনো জীৱনেই ভাল এইটো, ঘৰত মাৰ আধাৰ কাৰণে শান্তিত থাকিব নোৱাৰি, বাহিৰত ৰ'দৰ কাৰণে শান্তিত থাকিব নোৱাৰি। তাকে চালা লাইফটো বৰবাদ হৈ গৈছে, পানী ধানো চৰা হৈ গৈছে। সেইবিলাক থৈ দা, চাহ একাপ খাই ব্ৰেইনটো ফ্ৰেছ কৰি লওঁ দে। কি এই গৰমত চাহ খা তই? কি খায় খামে, চাহে মেইন, চাহ ইজ ইমোচন শুনছা। যিমান গৰম নাথাকিয়া চাহ খামে। যদি ওপৰৰ প্ৰশ্নৰ পৰা আদি জুই পৰে না তেওঁ চাহ খাম মই। দে পিছে খাওঁৱে, চিংৰা আৰু চাহ অৰ্ডাৰ দি। ৰমন কাই চাহ আৰু চিংৰা দিবি এটা এটা। দি আছো ৰ। বাহিৰত গৰমটো ইমান কিয় দিছে? আগতেতো ইমান থাকিব নোৱাৰা গৰম হোৱা নাছিল। তাকে গৰম নেটবোৰ ক'ত? এই গৰম দিয়াত সূৰ্যই একো ভুল নাই শুনছা, ফুল আমাৰে। আমি গছ গছনি কিমান কাটো একবাৰ ভাবছানে? আমাৰতো বাৰে দিয়ে, চৰকাৰ দেখা নাই বেছি আধুনিকতা আনবা চাই কিনকি গছ গছনিৰ পৰা কাটবা ধৰছি। তাকে যি হাৰত গছ গছনি কাটবা ধৰছি না, পৃথিৱী আৰু বেছি দিন জীয়াই নাথাকে। দেখা নাই আজিকালি ৰ'দ দিলে ৰ'দে দে, বৰষুণ দিলে বৰষুণে দে, আকৌ বানপানী হ'লে চব একদম ধ্বংস কৰি পেলাই। মানে বতৰে আকৌ তাৰ টাইম নোহোৱা হৈ গৈছে। ঠিকে কৈছা তই, আমি জিনকে গছ কাটি আছো না, সিনকে যদি আমি গছ ৰুলো হয় না, পৃথিৱীখন আৰু কেইবছৰমান জীয়াই থাকিল হয়। তাকে আৰু এই কথাটো তোমালোকক কৈছো, তোমালোকক যোনে ভিডিঅ'কেইটা চাই আছা তোমালোকক কৈছো, কথাখিনি অলপ ভালদৰে শুনিবা। আপোনালোকৰ গছ গছনি পাৰা মানে ৰোপণ কৰক, কাৰণ আমি আমাৰ পিছৰ প্ৰজন্মৰ কাৰণে পৃথিৱীখন জীয়াই ৰাখিব লাগিব। আপোনালোকে দেখা পাইছে যি হাৰত গৰম বাঢ়িছে না, যদি এনেকুৱা হাৰতে গৰম বাঢ়ে তেনেহ'লে আৰু পৃথিৱীখন বেছিদিন জীয়াই নাথাকে। গতিকে আমি পৃথিৱীখন বচাবলৈ চেষ্টা কৰিব লাগিব সকলোৱে মিলি। পৃথিৱীখন একেলগে কেতিয়াও ধ্বংস হৈ নাযায়, কিন্তু বৰ্তমান হৈ থকাৰ দৰে লাহে লাহে পৃথিৱীখন এদিন ধ্বংস হৈ যাব। গতিকে আমি যিমান পাৰোঁ গছ গছনি ৰোপণ কৰি পৃথিৱীখন বচাবলৈ চেষ্টা কৰোঁ আহক। আমিও গছ গছনি ৰোপণলৈ আৰম্ভ কৰি দিম আৰু আপোনালোকেও আৰম্ভ কৰি দিয়ক, নহ'লে এদিন বৰ্তমানতকৈ অৱস্থা বেয়া হৈ যাব। ধন্যবাদ।